অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফপলা স্বৰূপ আপোনালোকক দেখুৱাবলৈ আমি উপস্থিত হৈছোহি দক্ষিণ কামৰূপৰ জিয়াকুৰত। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া হ'ল জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়। এই চিকিৎসালয়খন স্থাপিত হৈছিলে 2021 বৰ্ষত। এইখিনিতে ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখন চৰকাৰ 2021 বৰ্ষৰ পৰা যিখন চৰকাৰ চলি আছে ধাৰাবাহিকভাৱে আৰু অতি শেহতীয়াভাৱে নতুনকৈ হিমন্ত বিশ্ব শৰ্মা 2.0 বুলি যিটো নাম দিয়া হৈছে, সেই চৰকাৰখনৰ কাৰ্যকালত প্ৰথমটো কাৰ্যকালত নিৰ্মাণ কৰা হৈছিলে এই চিকিৎসালয়খন। মই এই চিকিৎসালয়খনৰ ফপলা স্বৰূপ মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। প্ৰথমতে মই যিটো ইয়াৰে ফলক আছে এই ফলকখনক মই দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াতে প্ৰথমতে ফলকখন লেখা আছে জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়। ইয়াতে প্ৰথম শাৰীতে লিখা আছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰকে ধৰি 24/7 সেৱা প্ৰদান কৰা কেন্দ্ৰসমূহৰ বাবে ইয়াতে লিখা আছে। আচৰিত কথা, আমি আহি এতিয়া প্ৰায় 5:30 বজাত আমি এইখিনি ঠাইত উপস্থিত হৈছোহি, কিন্তু আচৰিত কথা এই চিকিৎসালয়খনত কোনো ডক্তৰ নাই, কোনো চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাই। এই চিকিৎসালয়খন শুভ উদ্বোধন কৰিছিলে কেশৱ মহন্ত ডাঙৰীয়া। এইখন 2023ত শুভ উদ্বোধন কৰা দেখাইছে আৰু তাত উপস্থিত আছিলে সেই সময়ৰ আমাৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া। তেওঁ ইয়াতে উপস্থিত আছে আৰু মই দেখুৱাবলৈ অনুৰোধ যে এয়া চাওক, এয়া তলা লগাই থোৱা এটা অৱস্থাত আছে। ইয়াৰে স্থানীয় একাংশ লোকক আমি এই সন্দৰ্ভত আমি প্ৰশ্ন কৰিছিলোঁ। তেওঁলোকে জনাইছিলে যে এই চিকিৎসালয়খন 2 বজাতে বন্ধ হয়, কিন্তু অসম চৰকাৰে ইমান কোটি টকাৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খনত কোনো ধৰণৰ সা সুবিধা নোহোৱাৰ এটা অভিযোগ উত্থাপন হৈ আহিছে আৰু সেই ফপলা স্বৰূপ আজি আমি দেখুৱাবলৈ আমি আগবাঢ়িছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰথমটো কাৰ্যকালত উদ্বোধন হোৱা এই চিকিৎসালয়খন এতিয়া এটা ভূত বংলাত পৰিণত হৈছে। কাৰণ পিছবেলা ইয়াতে কোনো ধৰণৰ চিকিৎসকৰ বা কোনো কৰ্মচাৰী ইয়াতে আমি উপস্থিত দেখিবলৈ পোৱা নাই। ইয়াতে সম্পূৰ্ণ সা সুবিধা ৰখা হৈছে যদিও কোনো সুবিধা নহয়। মই আৰু এটা দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক, ইয়াতে লিখা আছে এম্বুলেন্স ৰখা ঠাই। স্থানীয় লোকে আমাক জানিবলৈ দিয়া মতে ইয়াতে এম্বুলেন্স দুখন আছিল যদিও আজিৰ পৰা প্ৰায় 3 মাহমান আগত ইয়াৰে এম্বুলেন্স সেইখন ইয়াৰ পৰা লৈ যোৱা হৈছে। ইয়াতে কোনো ধৰণৰ বৰ্তমান এম্বুলেন্স ৰখা নাই। এখন চিকিৎসালয়ত এম্বুলেন্স নাই। চাওক, এইখিনিতে আমি বৰ্তমানৰ নতুন মুখ্যমন্ত্ৰীগৰাকীক আমি দেখুৱাব বিচাৰিছোঁ যে আপোনাক দৃষ্টিগোচৰ কৰিছোঁ যে আপোনাৰ প্ৰথমটো কাৰ্যকালত নিৰ্মিত জিয়াকুৰ আদৰ্শ চিকিৎসালয় কেনেকুৱা এটা অৱস্থাত গতি কৰিছে। ইয়াৰে স্থানীয় লোকে জানিবলৈ দিয়া মতে আৰম্ভণিতে ইয়াতে 6জনকৈ চিকিৎসক আছিল যদিও বৰ্তমান ইয়াতে এগৰাকী চিকিৎসকে উপস্থিত থাকে আৰু সেইগৰাকী চিকিৎসকে 2 বজাত তেওঁৰ কাম সম্পূৰ্ণ কৰি ইয়াৰ পৰা আঁতৰি যায়। আমি এগৰাকী স্থানীয় ব্যক্তিক লগ পাইছোঁ আৰু তেখেতৰ মুখেৰে আমি জানিবলৈ ইচ্ছা কৰিম। দাদা, যিহেতুকে আপোনাৰ ইয়াতে ঘৰ, এই চিকিৎসালয়খনৰ যিটো দুৰৱস্থা আপুনি কি ক'ব? ইয়াত ক'ব লাগিলে বৰ্তমান যিটো পৰিৱেশত চলি আছে ইয়াত আমাৰ মানে চিকিৎসা মহাবিদ্যালয়খন থকাতকৈ মানে নথকাই মানে ভাল, এনেকুৱা এটা পৰিৱেশ আমাৰ মানে চকুত পৰিছে এতিয়া। প্ৰথম অৱস্থাত ভাল ধৰণে চলি আছিল বা তেতিয়া আমাৰ ৰাতিপুৱা অকল কথা নাই, মানে এনি টাইম আমাৰ ইয়াত মানে ডক্তৰ বা নাৰ্ছ আছিল। এতিয়া কিছুদিনৰ পৰা এই পৰিৱেশটো নাই। আজি মোৰ মানে ল'ৰাটো ইয়াত আনিছিলোঁ মেডিকেলত তলা লগাই আছে ইয়াতে। এতিয়াতো উপায় নাই, এই মেডিকেলত মানে সন্মুখতে ফাৰ্মাচী আছে, মই ল'ৰাজন তাৰমানে মই তাত দেখাব লগা হৈছে। এই যিটো সমস্যা যিটো আপুনি ক'লে, এতিয়া বৰ্তমান এই যিখন চিকিৎসালয় আদৰ্শ চিকিৎসালয় যিটো নাম দিয়া হৈছে জিয়াকুৰ আদৰ্শ চিকিৎসালয়, এই চিকিৎসালয়খন কেই বজাত বন্ধ কৰা আপোনালোকে গম পায়? এনে আমি গম পোৱা মতে 2টা আৰু তাত বন্ধ কৰে আৰু 10টা-11টা মানত খোলে, সেইখিনিয়ে তেওঁলোকৰ দায়িত্ব। ইয়াতেতো লিখা আছে 24/7 বুলি এটা শব্দ আমি পাইছোঁ, বেনাৰত আমি দেখিবলৈ পাইছোঁ। আপুনি কি ক'ব? বেনাৰতো মানে বহুতহে লিখা আছে, বেনাৰ মতেতো ইয়াত একো হোৱা নাই। মানে বেনাৰত যিবিলাক নিয়ম ৰখা আছে মাত্ৰ ইয়াত মানে ভাল ধৰণে বেনাৰ এখন মানে ধুনীয়াকৈ মানে সজাইছে ইয়াত আৰু মানে মেডিকেলখন ধুনীয়া লগা হৈছে, সেইখিনিয়ে আৰু বাকী পৰিৱেশ খুব বেয়া। যিহেতুকে ইয়াতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থাকিব লাগে বা ফাৰ্মাচীৰ সুবিধা থাকিব লাগে, সেইবিলাক সুবিধা আছে নে নাই? নাই, একো সুবিধা নাই। মানে এতিয়া মানে ইয়াতে মানুহ বুলি কোনো প্ৰাণী পাবলগীয়া নাই, একো নাই। ইয়াতে চকীদাৰ লাগে, চকীদাৰো নাই ইয়াত। এনেকুৱা এটা পৰিৱেশ হৈছে। মানে নিশা হ'লে ইয়াতে কি অন্ধকাৰ এটা পৰিৱেশ? অন্ধকাৰ মানে ভয় লাগে। মই মানে আগতো আহিছিলোঁ, এই 2 দিনমান আহিলোঁ, আজি 3 দিন হ'ল। মই মানে আগতে খোলা আছিল, তাৰ কাৰণে মই আহিছিলোঁ। বিৰাট ভয় লগা পৰিৱেশ।
এনেকুৱা এটা পৰিৱেশত গুচি যাওঁ আমি ইয়াৰ পৰা। যিহেতুকে পলাশবাৰী সমষ্টি এইবুলি এগৰাকী নতুন বিধায়ক হয় নিৰ্বাচন কৰিছে, সেই শাসকীয় পক্ষৰ হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াক হয়। নিৰ্বাচিত কৰিছে, তেখেতক আপুনি এগৰাকী স্থানীয় ব্যক্তি হিচাপে আপুনি কি আহ্বান জনাব? তেখেতক আমি বিধায়ক মহোদয়ক এটাই আহ্বান জনাম যে মানে মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মানে আহ্বান জনাইছোঁ যাতে এই আমাৰ মেডিকেলখন সুন্দৰভাৱে তাৰমানে মানে দিন ৰাত মানে খোলাই থাকিব লাগে, তেতিয়া আমাৰ ৰাইজৰ বহুত সুবিধা হ'ব। মই ৰৈ গৈছোঁ আপোনাক এটা কথা সুধিবলৈ, যিহেতুকে এখন বহুত ভিতৰৰ এখন জীয়াকুৰ ঠাইত এইখন মেডিকেল বনোৱা হৈছে, যদি কিবা কথা ইয়াতে আপোনালোকে চিকিৎসাৰ সুবিধা নাপায়, আপুনি তেতিয়া ব্যক্তিগত খণ্ডক বাহিৰে আপুনি ক'ৰ মেডিকেলত যাবলগীয়া এটা পৰিৱেশ সূচনা হয় বা কিমান দূৰলৈকে আপোনালোকে যাব লাগে? আমি মানে ইয়াতে যদি সুবিধা নহ'লে আমি ডাইৰেক্ট গুৱাহাটী যাব লাগে, বেলেগত উপায় নাই, বেলেগত নাই, মানে এনেকুৱা সুবিধা নাই। সেই আপুনি ক'ব বিচাৰিছে যে এই মেডিকেলখন উন্নতিকৰণ কৰাৰ ক্ষেত্ৰত বা ডক্টৰ এভেইলেবল কৰাৰ ক্ষেত্ৰত আপুনি স্থানীয় বিধায়কক আপুনি মানে বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে মানে আমাৰ যাতে ৰাইজৰ এই সুবিধাখিনি তেওঁ মানে আগবঢ়ায়। আচৰিত কথা, এই বৃহত্তৰ অঞ্চলখনত এইখন এখন আদৰ্শ চিকিৎসালয়, য'ত ৰাইজে কিন্তু পৰ্যাপ্ত পৰিমাণে চিকিৎসা সা সুবিধা তেওঁলোকে লাভ কৰা নাই। এইখিনিতে আমি নৱনিৰ্বাচিত পলাশবাৰী সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্যক আমি তেখেতক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এইখন জীয়াকুৰ আদৰ্শ যি চিকিৎসালয়, জীয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয় যি শোচনীয় অৱস্থা হৈছে, আপুনি অতি সোনকালে ইয়াতে দৃষ্টি নিক্ষেপ কৰক আৰু ইয়াৰে অঞ্চলৰ যিখিনি ৰাইজ আছে তেওঁলোকৰ যি সমস্যাৰ সন্মুখীন হৈছে, এই সমস্যাসমূহ আমি আপোনাক দৃষ্টিগোচৰ কৰিছোঁ। আশা কৰিছোঁ আপুনি অতি সোনকালে ইয়াৰে সমস্যা সমাধান কৰিব আৰু পৰ্যাপ্ত পৰিমাণে ইয়াতে সকলো সা সুবিধা প্ৰদান কৰি এই বৃহত্তৰ অঞ্চলটোক চিকিৎসাৰ ক্ষেত্ৰত আপুনি আগবঢ়াই দিব বুলি আমি অনুৰোধ জনাইছোঁ। আৰু এইখিনি কৈ মই মেলনি মাৰিছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।